নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি আমি আলোচনা কৰিবলৈ লৈছো ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ স্কলাৰশ্বিপ সম্পৰ্কত। ইতিমধ্যে কেইবাটাও স্কলাৰশ্বিপৰ অনলাইন হৈ আছে। এই স্কলাৰশ্বিপ কেইটা কি আৰু কোনে কোনে এই স্কলাৰশ্বিপ বিলাকৰ বাবে অনলাইন কৰিব পাৰিব সেই সম্পৰ্কত আজিৰ ভিডিঅ'টোৰ জৰিয়তে তোমালোকে সম্পূৰ্ণকৈ জানিব পাৰিবা। যিহেতু শিক্ষা জীৱনত এটা স্কলাৰশ্বিপে বহুতো ছাত্ৰ-ছাত্ৰীক আৰ্থিকভাৱে যথেষ্ট সহায় কৰিব পাৰে। ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ ইতিমধ্যে ছাত্ৰ-ছাত্ৰীসকলক দি থকা হয়। এই স্কলাৰশ্বিপ সম্পৰ্কত ছাত্ৰ-ছাত্ৰীসকলৰ তথ্য নথকাৰ বাবে বহুতো ছাত্ৰ-ছাত্ৰীয়ে উপযুক্ততা থকাৰ পাছতো এনেধৰণৰ স্কলাৰশ্বিপসমূহ লাভ নকৰে। গতিকে তুমি যদি এজন ছাত্ৰ হয় তেতিয়াহ'লে আজিৰ ভিডিঅ'টো তোমালোকৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। লগতে আপুনি যদি এজন অভিভাৱক হয় তেতিয়াও আপোনালোকৰ বাবে এই ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে। প্ৰথম স্কলাৰশ্বিপটো হ'ল প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট। SC যিসকল ষ্টুডেণ্ট আছে তেওঁলোকৰ বাবে এটা স্কলাৰশ্বিপ আছে। এইটো ৱেলফেয়াৰ বেছড স্কলাৰশ্বিপ হয় আৰু এই স্কলাৰশ্বিপটো প্ৰি মেট্ৰিক স্কলাৰশ্বিপ বুলি কয়, অৰ্থাৎ 9 আৰু 10ত পঢ়ি থকা SCৰ যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকে আবেদন কৰিব পাৰে। এই স্কলাৰশ্বিপটোৰ বাবে ইতিমধ্যে 1/6/2024 তাৰিখৰ পৰা অনলাইন হৈ আছে আৰু লাষ্ট ডেট হ'ল 30/9/2024। নেক্সট এটা স্কলাৰশ্বিপ হ'ল প্ৰি মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেণ্ট। এতিয়া ক্লাছ 9 আৰু 10ত পঢ়ি থকা OBC ষ্টুডেণ্টৰ বাবে এটা স্কলাৰশ্বিপ আছে। এই স্কলাৰশ্বিপৰ বাবেও 1/6/2024 পৰা অনলাইন হৈ আছে আৰু লাষ্ট ডেট হ'ল 30/9/2024। অৰ্থাৎ OBC ছাত্ৰ-ছাত্ৰীসকলেও 9-10ত পঢ়ি থকা OBC ছাত্ৰ-ছাত্ৰীসকলে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিবা। নেক্সট আহিলে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু SC ষ্টুডেণ্ট। এতিয়া SC ষ্টুডেণ্টৰ বাবে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ এটাও আছে, অৰ্থাৎ যিসকলে ইতিমধ্যে মেট্ৰিক উত্তীৰ্ণ হৈছে সেই ছাত্ৰ-ছাত্ৰীসকলে এই স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিব পাৰিবা। এই স্কলাৰশ্বিপটোৰ আবেদন 6/7/2024 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেট হ'ল 6/10/2024। নেক্সট যিটো স্কলাৰশ্বিপ এইটো হ'ল পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপটো SC ষ্টুডেণ্টৰ কাৰণে। এই স্কলাৰশ্বিপৰ বাবে অনলাইন হৈ আছে 6/7/2024 তাৰিখৰ পৰা আৰু লাষ্ট ডেট হ'ল 6/10/2024। নেক্সট স্কলাৰশ্বিপটো হ'ল পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট। এতিয়া SC যিসকল আছা সেইসকলে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিবা, যিসকলে ইতিমধ্যে মেট্ৰিক পাছ কৰিছা। এইটো স্কলাৰশ্বিপৰ বাবে অনলাইন হৈ আছে 1/6/2024 তাৰিখৰ পৰা আৰু লাষ্ট ডেট হ'ল 30/9/2024। নেক্সট যিটো স্কলাৰশ্বিপ সেইটো হ'ল পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ টু OBC ষ্টুডেণ্ট। অৰ্থাৎ যিসকল OBC ষ্টুডেণ্ট আছা যিসকলে ইতিমধ্যে মেট্ৰিক পাছ কৰিছা তেওঁলোকে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰা। এই স্কলাৰশ্বিপৰ বাবে অনলাইন 1/6/2024 পৰা হৈ আছে আৰু লাষ্ট ডেট হ'ল 30/9/2024। নেক্সট স্কলাৰশ্বিপটো হ'ল প্ৰি মেট্ৰিক স্কলাৰশ্বিপ টু ST ষ্টুডেণ্ট। এতিয়া যিসকল ST আছা 9-10ৰ তেওঁলোকে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিবা। এই স্কলাৰশ্বিপৰ বাবে 6/7/2024 পৰা অনলাইন হৈ আছে আৰু লাষ্ট ডেট হ'ল 6/10/2024। নেক্সট যিটো স্কলাৰশ্বিপ সেইটো হ'ল প্ৰি মেট্ৰিক স্কলাৰশ্বিপ ফৰ SC ষ্টুডেণ্ট of parents or guardians engaged in unclean occupation class 1 to 10 Assam welfare based scheme। এইটো SC ষ্টুডেণ্টৰ বাবেই প্ৰি মেট্ৰিক স্কলাৰশ্বিপ হয়, মানে ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলে এই স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিব পাৰিব। মাত্ৰ SC ষ্টুডেণ্টখিনিহে কিন্তু পাৰিব আৰু তেওঁলোকৰ পেৰেণ্টছৰ বিশেষ কোনো ধৰণৰ চাকৰি বা অকুপেশ্যন থাকিব নালাগিব, মানে যিসকলৰ স্পষ্টভাৱে কোনো ধৰণৰ উপাৰ্জন নাই, যিসকল পেৰেণ্টছৰ সেই পেৰেণ্টছৰ যিসকল সন্তান আছে তেওঁলোকে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিব। এইটো স্কিম অপেন ফ্ৰম 1/6/2026, মানে অনলাইন ইতিমধ্যে হৈ আছে আৰু লাষ্ট ডেট হ'ল 30/9/2024। ইতিমধ্যে মই তোমালোকক কেইবাটাও স্কলাৰশ্বিপৰ সম্পৰ্কত অৱগত কৰিলোঁ। এই স্কলাৰশ্বিপসমূহৰ আৰু সবিশেষ যদি তোমালোকে জানিব বিচাৰা তেতিয়াহ'লে কমেণ্ট কৰি জনাবা। প্ৰতিটো স্কলাৰশ্বিপৰ বাবে তোমালোকে NSP পৰ্টেলত গৈ অনলাইন কৰিব লাগিব। NSP হ'ল নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল। এই পৰ্টেলটোতে তোমালোকে আবেদন কৰিব লাগিব। আবেদন কৰোঁতে যিহেতু ইয়াত যথেষ্টখিনি ডকুমেণ্টছৰ প্ৰয়োজন হয়, গতিকে তোমালোকে CSC চেণ্টাৰৰ পৰা আবেদন কৰিবা, তেতিয়া সকলোখিনি তেওঁলোকে দেখুৱাই দিয়ে। আজিলৈ ইমানেই, ধন্যবাদ।